1 ফেব্ৰুৱাৰীত কাজিৰঙালৈ আহিব G20 প্ৰতিনিধি বিভিন্ন দেশৰ প্ৰতিনিধিবৰ্গৰ সন্মুখত কাজিৰঙা সুন্দৰভাৱে উপস্থাপন কৰাৰ বাবে দিনে নিশাই প্ৰস্তুতি চলাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই 9 কইনাৰ ৰূপত সজাই পৰা তোলা হৈছে কহৰাস্থিত বন বিভাগৰ শতবৰ্ষ উদযাপন কেন্দ্ৰৰ সংগ্ৰহালয় আৰু চৌপাশ প্ৰতিনিধিসকলৰ চমু যাতায়াতৰ বাবে অনা হৈছে বেটাৰী চালিত গল্ফ কাৰ্ট G20ৰ ভাৰতীয় প্ৰতিনিধিৰ লগতে বিভিন্ন দেশৰ প্ৰায় 50 গৰাকী অতিথি আহিব কাজিৰঙালৈ দিনজোৰা কাৰ্যসূচীৰে কাজিৰঙালৈ আহি দৰ্শন কৰিব কহৰা আৰু বাগৰি বনাঞ্চল আজিকালি আমি ক্লাইমেট চেঞ্জত ধৰক আমি ইলেক্ট্ৰিক ভেহিকেলৰ কথা কৈ আছো আমি এটা ট্ৰায়াল বেচিছত ইয়াতে যেটো কয় বেটাৰী ড্ৰিভেন আমি কেব আনিছো ওপেন গল্ফ কাৰ্ট মানে কনভেনশ্যন চেণ্টাৰৰ পৰা আইবি পৰা পুলিচ গেষ্ট হাউচ কাৰণ ইয়াতে 100 জন মানুহৰ মুভমেণ্ট হ'ব তেওঁলোকে মানে যাতে অলপ এটা বেলেগ ধৰণৰ এনভাইৰনমেণ্ট পায় ধৰক আইবিটো আমাৰ জায়গা আছে পুলিচ গেষ্ট হাউচত কৰা হৈছে ইয়াতো কৰা হৈছে চ' ইটছ এন ইণ্টিগ্ৰেটেড কমপ্লেক্স হিচাপত ধৰক আমি 5টা ইয়াতে বাগি যেটো গল্ফ কাৰ্ট বেটাৰী অপাৰেটেড সেইখিনি আমি প্লেচ কৰি দিম দেৰ উইল বি 5 ড্ৰাইভাৰ্ছ এনি টাইম যিকোনো মানুহে অহা যোৱা মানে কৰিব পাৰিব ফ্ৰীলি G20 প্ৰতিনিধিৰ কাৰণে কোৱা যেনে হ'লে থাকিব আমি চাওঁ যদি ৰাইজে ভাল পায় আমি থৈ দিব পাৰোঁ আৰু এনেদৰে কাজিৰঙালৈ সাজু কৰি তোলা হৈছে G20 সামিটৰ বাবে আহিবলগীয়া প্ৰতিনিধিসকলৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এনেদৰে সজাই পৰা তোলা হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে প্ৰতিনিধিবৰ্গক আদৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 9 ৰূপত সজাই তোলা হৈছে কহৰাস্থিত সংগ্ৰহালয় লগতে চৌপাশ লগতে বেটাৰী চালিত গল্ফ কাৰ্ট অনা হৈছে যাতে প্ৰতিনিধিসকলে আন এক সুকীয়া আমেজ যাতে তেওঁলোকে লাভ কৰিব পাৰে G20ৰ প্ৰতিনিধিৰ বাবে এনেদৰে সাজু কৰি তোলা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমান্তৰালভাৱে আমি জনাইছো যে গল্ফ কাৰ্টৰ ব্যৱস্থা কৰা হৈছে 50 গৰাকীকৈ প্ৰতিনিধি আহিব বিভিন্ন দেশৰ দিনজোৰা কাৰ্যসূচীৰে কাজিৰঙালৈ আহি দৰ্শন কৰিব কহৰা আৰু বাগৰি বনাঞ্চল আৰু এই মুহূৰ্তত বিতুপন পৰা আছে আমাৰ সৈতে সংযুক্ত হৈ বিতুপন কেনেদৰে সাজু হৈ পৰিছে কহৰা বাগৰি আৰু সমান্তৰালভাৱে গল্ফ কাৰ্টৰ ব্যৱস্থা কৰা হৈছে প্ৰতিনিধিবৰ্গক আদৰিবলৈ নিশ্চয় আচলতে 1 ফেব্ৰুৱাৰীৰ দিনা কাজিৰঙাৰ G20 প্ৰতিনিধি দল আহিব তেওঁলোকক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ লগতে কাজিৰঙাৰ যি ঐতিহ্যসমূহ আছে সেইসমূহ দৰ্শন কৰাবৰ বাবে ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসন ব্যস্ত হৈ পৰিছে আৰু দেখিবলৈ পোৱা গৈছিল সমগ্ৰ প্ৰস্তুতিত কালি আচলতে ৰাজ্যৰ মুখ্য সচিব আহি ইয়ালৈ উপস্থিত হৈছিল আৰু লগতে PCF হোপ আহি ইয়াত উপস্থিত হৈছিল আৰু তেওঁলোকে সমগ্ৰ প্ৰস্তুতি বুজ লয় আৰু 1 তাৰিখৰ পুৱা আচলতে যেতিয়া G20 প্ৰতিনিধি দলটো আহিব কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা আৰু বাগৰি বনাঞ্চলত তেওঁলোকে জীপ চাফাৰী কৰিব তাৰ পৰৱৰ্তী সময়ত আচলতে লাঞ্চ কৰাৰ পাছত তেওঁলোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অস্থায়ীভাৱে এক মিউজিয়াম প্ৰস্তুত কৰি তুলিছে কাজিৰঙাৰ যি শতবৰ্ষ উদযাপন কেন্দ্ৰ আছে আৰু সেই উদযাপন কেন্দ্ৰত যি মিউজিয়াম প্ৰস্তুত কৰি তুলিছে সেই মিউজিয়াম দৰ্শন কৰিব য'ত আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঐতিহ্যসমূহ ৰখা হ'ব আৰু ইতিমধ্যে তেওঁলোকৰ যি প্ৰতিনিধি দলটো G20 যিসমূহ ফ্লেগ ইতিমধ্যে কাজিৰঙাত আহি উপস্থিত হৈছে আৰু আজি নিশাৰ পৰা আচলতে সেইসমূহ লগোৱাৰ ব্যৱস্থা কৰিব আৰু কালি PCF হোপৰ লগত লৈ আহিছিল 5খনকৈ গল্ফ কাৰ্ট কাৰণ মানে যিসমূহ G20 প্ৰতিনিধি দল আহিব তেওঁলোকে যিহেতু কাজিৰঙাৰ যি ফৰেষ্ট এৰিয়া আৰু পুলিচ গেষ্ট হাউচত তেওঁলোকে জিৰণি ল'ব আচলতে তাৰ পৰা অহা যোৱা কৰিবলৈ আচলতে যি মিউজিয়ামলৈ অহা যোৱা কৰিবলৈ তেনেধৰণৰ গল্ফ কাৰ্ট কালি তেওঁলোকে কাজিৰঙালৈ আনিছে আৰু পৰৱৰ্তী সময়ত আচলতে তেওঁলোকে যি সুৰক্ষাৰ ব্যৱস্থাৰ কাৰণে কালি নগাঁও জিলা আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তৰ লগতে গোলাঘাট জিলা আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্ত ইয়াত উপস্থিত হৈছিল আৰু সেই সময়তে ৰাজ্যৰ যি মুখ্য সচিব গৰাকী আহিছিল আৰু তেওঁলোকৰ লগত এক বৈঠকত মিলিত হৈছিল ৰশ্মিতা নিশ্চয় বিতুপন জীপ চাফাৰীও কৰিব তেওঁলোকে গতিকে কিমানখনকৈ জীপ সাজু কৰি তোলা হৈছে কহৰা আৰু বাগৰি বনাঞ্চল যিটো তেওঁলোকে পৰিভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ৰশ্মিতা চাওক আচলতে তেওঁলোকৰ প্ৰায় 40ৰ পৰা 50 জন প্ৰতিনিধি দল কাজিৰঙালৈ আহিব বুলি আমাক ইতিমধ্যে কালি জানিবলৈ দিছে মুখ্য সচিব গৰাকী আৰু তেওঁলোকক চাফাৰী কৰাবলৈ ইতিমধ্যে 25খনকৈ জিপচি আচলতে সাজু কৰি তোলা হৈছে যিসমূহ যদি মেৰামতি কৰিবলৈ আছিল মেৰামতি কৰি সম্পূৰ্ণ কৰিলে আৰু
আচলতে যিসমূহ কণ্ডিশ্যন ভাল যেতিয়া সেইসমূহ যেতিয়া ইয়াত লোৱা হৈছে আৰু তেওঁলোকে যিহেতু কহৰা আৰু বাগৰি বনাঞ্চলত জীপ চাফাৰী কৰিব তেওঁলোকে কহৰা বনাঞ্চলেদি প্ৰৱেশ কৰি আচলতে বাগৰি বনাঞ্চলেদি ওলাই আহিব তেতিয়া সেই একেটা সময়তে আচলতে দুইটা বনাঞ্চল দৰ্শন কৰা হ'ব কাৰণ তেওঁলোক এটা দিনৰ কাৰণে আহিব তেওঁলোকৰ হাতত সময় কম থাকিব সেইটো কাৰণে তেওঁলোকৰ কাৰ্যসূচী কিছু সাল সলনি কৰা হৈছিল পূৰ্বতকে আৰু যিহেতু আৰু দুটা কাৰ্যসূচী ৰখা হৈছিল পূৰ্বতে যিহেতু যেতিয়া আমাক জানিব দিছিল হাতীখলি চাহ বাগিচা তেওঁলোকে দৰ্শন কৰাৰ কথা আছিল আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যে বন্যপ্ৰাণী পুনৰ উদ্ধাৰ আৰু সংৰক্ষণ কেন্দ্ৰ আছে সেই পুনৰ সংস্থাপন কেন্দ্ৰ আছে সেই দৰ্শন কৰাৰ কথা আছিল কিন্তু তেওঁলোকৰ হাতত সময় কম হোৱাৰ বাবে তেওঁলোকে আচলতে হাতীখলি চাহ বাগিচা দৰ্শন আৰু বন্যপ্ৰাণী উদ্ধাৰ পুনৰ সংস্থাপন কেন্দ্ৰ দৰ্শন বাতিল কৰা হৈছে তেওঁলোকে বৰ্তমান এতিয়া অকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক যি পৰিৱেশ সেয়া উপভোগ কৰিব আৰু লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিসমূহ বন্যপ্ৰাণী বা বিভিন্ন ধৰণৰ ঐতিহ্যক লৈ যি মিউজিয়াম প্ৰস্তুত কৰি তোলা হৈছে সেই মিউজিয়াম দৰ্শন কৰিব ৰশ্মিতা নিশ্চয় বিতুপন ধন্যবাদ আপোনালৈ আৰু 1 ফেব্ৰুৱাৰীত কাজিৰঙালৈ আহিব G20 প্ৰতিনিধি দল আৰু ইতিমধ্যে বিতুপনে জনাইছে যে পূৰ্বৰ যি কাৰ্যসূচী আছিল তাৰ কিছু সময় কমৰ বাবে তাৰ কিছু সাল সলনি ঘটোৱা হৈছে য'ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তেওঁলোকে পৰিভ্ৰমণ কৰিব বা কাজিৰঙা নৈসৰ্গিক যি দৃশ্য তেওঁলোকে উপভোগ কৰিব তাৰ বাবে গল্ফ কাৰ্ট সাজু কৰি তোলা হৈছে কিন্তু যি পূৰ্বতে হাতীখুলি চাহ বাগিচা তেওঁলোকে পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছিল সেয়া বৰ্তমান বাতিল কৰি দিয়া হৈছে যেটো সময় খুব কম 2 ফেব্ৰুৱাৰীৰ পৰা জি সামিট অনুষ্ঠিত হ'ব তাত তেওঁলোকে অংশগ্ৰহণ কৰিব কিন্তু এটা দিনৰ বাবে কাজিৰঙালৈ যাব G20ত অংশগ্ৰহণ কৰিবলৈ অহা বিভিন্ন দেশৰ প্ৰায় 50 গৰাকীকৈ প্ৰতিনিধি খবৰ নিজাম লাইভৰ লৈছো আনেটি বিৰতি সাধারণ স্টিল এনে কই পরে মাইথন স্টিল এনে কই পরে ধম কই কৰাৰ দাবী তুলিছে ৰাইজে পলাশ ফুকনৰ এক ৰিপৰ্ট নিশ্চয়কৈ গহপুৰত যেহেতু 35খন গাঁও BTRত অন্তৰ্ভুক্ত হৈছে ইতিমধ্যে তালিকা ওলাইছে কিন্তু অবড়ো লোকে বাস কৰা গাঁও এতিয়া BTRত অন্তৰ্ভুক্ত হৈছে যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু মই উপস্থিত আছোঁ গহপুৰৰ কাৰিবিলত কিয়নো কাৰিবিল এই অঞ্চলত আচলতে বড়ো লোক নাই তাত গোৰ্খা সম্প্ৰদায়ৰ লোক আছে অসমীয়া ভাষা কোৱা লোক আছে কিন্তু তাৰ পাছতো কেনেদৰে আচলতে তেওঁ BTRত অন্তৰ্ভুক্ত হ'ল তাৰ বাবে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে আমি কথা পাতিম কি ক'ব মানিবই লাগিব আপোনালোকৰ গাঁওখন BTRত অন্তৰ্ভুক্ত হৈছে হয় আমাৰ গাঁওখন অতি দুখেৰে ক'বলৈ আমি বাধ্য হৈছোঁ যে আমাৰ আমি বসতি প্ৰধান আমাৰ যিটো অঞ্চল এই অঞ্চলত 1% মানে বড়ো বসতি নাই কিন্তু এই গাঁওসমূহ এতিয়া BTRত অন্তৰ্ভুক্ত কৰি দিছে আৰু আমি যিটো লিষ্ট পাইছোঁ সেই লিষ্ট মতে গোটেইখিনি 100% ST বুলি যে কৈছে য'ত নেকি ST পপুলেশ্যন 1% গতিকে আমি চৰকাৰক অনুৰোধ কৰিব বিচাৰিম যে এই বিষয়ে চৰকাৰে সম্পূৰ্ণ শুদ্ধ হিচাপে জৰীপ কৰক আৰু আমাক জানিবলৈ দিয়ক যে কি বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি তেখেতসকলে জৰীপ কৰিলে আৰু কেনেকৈ এই গাঁওসমূহ অনাবড়ো গাঁওসমূহ BTRৰ ভিতৰত অন্তৰ্ভুক্ত কৰিলে যিহেতু জৰীপ চলিছিল তাৰ পাছতো আচলতে কেনেদৰে আপোনালোক BTRত সোমালে চাওক অতি দুৰ্ভাগ্যজনক কথা কেনেকৈ ছাৰ্ভে হ'ল বা কোনে ছাৰ্ভে কৰিলে হয়তো টেবুল ছাৰ্ভে হৈছে নেকি বা কোনোবাই ভিতৰুৱাকৈ বিভিন্ন ধৰণৰ ৰাজনৈতিক ৰণকৌশল কৰি তেওঁলোকে ছাৰ্ভে কৰিছে নেকি আমাৰ সন্দেহ হৈছে আৰু কেৱল মাত্ৰ নিজৰ মুনাফাৰ কাৰণে তেওঁলোকে ছাৰ্ভে কৰিছে আৰু যদি এই গাঁওসমূহ অতি শীঘ্ৰে কৰ্তন নকৰে আমি অতি শীঘ্ৰে হয়তো আমি কালিৰ পৰাই এক জংগী আন্দোলন কৰিবলৈ আমি বাধ্যত পৰিম বিধায়ক মহোদয়ৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ কেৱল বিধায়ক মহোদয়ৰ পৰা নহয় যিসকল কাৰ্বি অঞ্চলৰ বা যিসকল গাঁওসমূহ আছে তাৰ যিসকল জনপ্ৰতিনিধি আছে সেই জনপ্ৰতিনিধিসকলবোৰ নিজৰ স্পষ্টীকৰণ দিব লাগে বিধায়কে জানিব লাগিছিল নিশ্চয়কৈ আৰু কিয় তেওঁ জনা নাই আমি শুনিছোঁ যে ভুলবশত সোমাইছে বুলি যদি ভুলবশত সোমাইছে MLA একচেপ্টেড বুলি কিয় লিখা আছে এই কথাটো স্পষ্টীকৰণ লাগিব অতি শীঘ্ৰে লাগিব যদি নহয় জংগী আন্দোলন কৰা হ'ব বিষয়টো
আমাৰ বিধায়ক মহোদয়ে স্থিতিটো স্পষ্ট কৰক আমি শংকিত হৈছোঁ আমি যোৱাকালি শুব পৰা নাই আমি যোৱাকালি পৰিয়ালৰ সৈতে শুব পৰা নাই কি হ'ব বিটিআৰৰ আচল দুৰ্দশাটোৰ কথাটো আমি মৰ্মে উপলব্ধি কৰিছোঁ আৰু শীঘ্ৰে আমি প্ৰশাসনক তথা MLA মহোদয়ক আমি অনুৰোধ জনাইছোঁ তেখেতৰ স্থিতিটো স্পষ্ট কৰক আমাৰ বড়ো ভাইসকলে তেখেতসকলৰ ন্যায্য প্ৰাপ্তি আদায় কৰক আমাৰ ক'বলগীয়া নাই উত্তৰ কাৰ্বিল বুলি এখন গাঁও আছে তাত হয়তো 50-60% বড়ো ভাই আছে কিমান গাঁও আপোনালোকৰ এতিয়া অনাবড়ো গাঁও সোমাইছে এতিয়া আমাৰ যথেষ্ট ইয়াততো কাৰ্বিলতে 9খন গাঁও সোমাইছে এতিয়া গহপুৰৰ বিভিন্ন প্ৰান্তত কিমান গাঁও সোমাইছে সঠিক তথ্য আমাৰ হাতত নাই আমি সোমাব পালে এইটো চাওক এতিয়া কোনোবাই AC ৰুমত বহি পেলাই যদি আৰু বিটিআৰৰ তালিকা প্ৰস্তুত কৰিছে তেনেহ'লে আমাৰ ক'বলগীয়া একো নাই আমাৰ এইটো গৰিহণা দিছোঁ AC ৰুমত দিছপুৰৰ AC ৰুমত বহি পেলাই যদি কোনোবাই বিটিআৰৰ গাঁৱৰ তালিকা প্ৰস্তুত কৰিছে সি আটাইতকৈ দুৰ্ভাগ্যজনক গাঁৱলৈ আহক আৰু এটা কথা আমি স্পষ্ট কৰি দিছোঁ কোনজন ব্যক্তিয়ে সেন্সাস কৰি পেলাই বিটিআৰৰ অন্তৰ্ভুক্ত কৰিলে সেই ব্যক্তিজনক আমাক চিনাক্তকৰণ কৰি দিব লাগিব আমাৰ বড়ো ভাইসকলে তেওঁলোকৰ অধিকাৰ পাইছে আমাৰ তাত ক'বলগীয়া একো নাই কিন্তু আমাৰ এটা ক'বলগীয়া এটাই মাত্ৰ আছে যিটো অঞ্চলবিলাকত বড়ো জনবসতি 0% তেনেকুৱা বড়ো তেনেকুৱা অঞ্চলবিলাকতো সেই বিটিআৰত সোমাই পৰিছে যেনে কাৰ্বিল নেপালী কেমাই জাৰণি ভেলুৱা ডাঙা তাত বড়ো ভাইসকল নাই কিন্তু কেনেকৈ বিটিআৰত সোমাইছে নিশ্চয় কেনেকৈ বিটিআৰত সোমালে আচলতে সি এতিয়া অতি ৰহস্যজনক হৈ পৰিছে কাৰণ ছাৰ্ভে হৈছিলে ছাৰ্ভে হোৱাৰ অন্তত এখন তালিকা ওলাইছে আৰু সেই তালিকাখনত এওঁলোকৰ গাঁওসমূহৰ নাম আছে আৰু তাৰ পাছত এতিয়া এনেদৰে কিন্তু অনাবড়ো লোকসকল ডাঙৰ খাই উঠা পৰিলক্ষিত হৈছে কাৰণ তেওঁলোকৰ এলেকাত বড়ো লোকৰ বসতি প্ৰায় নাই তেনেস্থলত কেনেদৰে আচলতে বিটিআৰত অন্তৰ্ভুক্ত হ'ল সিও কিন্তু অতি ৰহস্যজনক বিষয় হিচাপে হাজোৰ টুকুৰা দিয়া ডাম্পাৰৰ দৌৰাত্ম পুৱতি নিশা দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে এটা বাসগৃহ ভাৰদ্বীপ শৰ্মা নামৰ লোকজনৰ পৰিয়ালটো শুই থকা অৱস্থাতে অবৈধভাৱে পাহাৰৰ ৰঙামাটি কঢ়িওৱা দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে বাসগৃহটো দুৰ্ঘটনাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে হাহাকাৰময় পৰিৱেশৰ উত্তেজিত ৰাইজে জব্দ কৰে ডাম্পাৰখন যদিও ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে চালক আৰু হেণ্ডিমেনে সাংবাদিকৰ কেমেৰাৰ সন্মুখত আৰক্ষী আৰু বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উচ্চাৰিলে ৰাইজে অৱশেষত ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হোৱাতহে শান্ত হয় পৰিস্থিতি এখন ডাম্পাৰে আমাৰ ৱাল ভাঙি ভিতৰত সোমাই ৱাল ভাঙিছে তাৰপিছত গেৰেজৰ আমাৰ যিখন হেৰি আছিল গেৰেজৰ দৰ্জা সেইখন ভাঙিছে আজি যদি আমাৰ ল'ৰা ছোৱালী এনেকৈ দৌৰি থাকে ৰাস্তাত কি হ'লে আজি গতি আৰু মোৰ ল'ৰাটো আহি ঘৰ সোমাইছে মাত্ৰ তেতিয়াতে এনেকুৱা অৱস্থা হৈছে গতিকে আমি বহুত অনুৰোধ কৰিছিলোঁ যে এই ৰাস্তাটোত চুৰং মাটি পাহাৰ কাটি ইটাৰ ভেটাত নি আছে এইটো বন্ধ কৰিব লাগে ফৰেষ্টৰ মানুহেও ইয়াত জড়িত হৈ আছে সেইকাৰণে আজি এনেকুৱা অৱস্থা হৈছে প্ৰথমবাৰলৈ ডিব্ৰুগড় ৰাজ্যিক কেবিনেট অনুষ্ঠিত কৰাক লৈ আদৰণি সদৌ অসম ছাত্ৰ সন্থা কেবিনেটৰ প্ৰাক্ষণত সংবাদমেল পাতি কেইবাটাও দাবী উত্থাপন কৰে আছুৱে আমি অসম চৰকাৰলৈ আহ্বান ৰাখিছোঁ যে অসম চৰকাৰে ইতিমধ্যে কৈ থকা আমাৰ অসম তথা উত্তৰ পূবৰ একমাত্ৰ ৰাসায়নিক সাৰৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাৰ নতুন গোট স্থাপনৰ কথা চৰকাৰে কৈ আছিল আৰু এই নতুন গোট স্থাপনৰ বাবে অসম চৰকাৰে তেওঁলোকে অংশ বিনিয়োগ কৰাৰ কথা তেওঁলোকে চিন্তা চৰ্চা কৰাৰ কথা বহুবাৰ ঘোষণা কৰিছে গতিকে বৰ্তমান ডিব্ৰুগড় জিলাতেই যিহেতু কেবিনেট অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই এইবাৰ কেবিনেটত অসম চৰকাৰে কিমান এই প্ৰস্তাৱিত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটত কিমান শতাংশ তেওঁলোকে বিনিয়োগ কৰিব সেই বিষয়টোৰ সন্দৰ্ভত কেবিনেট অনুমোদন গ্ৰহণ কৰিবৰ বাবে কেবিনেট প্ৰস্তাৱ গ্ৰহণ কৰিবৰ বাবে আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি আহ্বান জনাইছোঁ ওড়িশাৰ স্বাস্থ্যমন্ত্ৰী নৱ কিশোৰ দাসৰ মৃত্যুত ৰাজ্যিক শোক তিনিদিনীয়াকৈ ৰাজ্যত পালন কৰা হ'ব ওড়িশাত শোক গুলীবিদ্ধ হোৱাৰ পিছত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল মন্ত্ৰী নৱ কিশোৰ দাসৰ ভুৱনেশ্বৰ এপ'লো হস্পিটেলত মৃত্যু হয় স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ASI গোপাল দাসে দেওবাৰে দুপৰীয়া গুলীয়াইছিল মন্ত্ৰীগৰাকীক পূৰ্বে নৱ কিশোৰ দাসৰ PSO আছিল গোপাল দাস বুকুত গুলী লাগিছিল স্বাস্থ্যমন্ত্ৰীগৰাকীৰ আৰু এই ঘটনাৰ পিছতে ASI গোপাল দাসক গ্ৰেপ্তাৰ কৰা হৈছে হত্যাকাণ্ডৰ তদন্ত অব্যাহত আছে
ওড়িশাৰ অন্যতম ধনীৰ ৰাজনীতিবিদ আছিল নৱ দাস 40খনকৈ বিলাসী গাড়ীৰ গৰাকী আছিল নৱ দাস বিলাসী বাহনৰ প্ৰতি দুৰ্বলতা আছিল নৱ দাসৰ 3বাৰকৈ একেৰাহে ওড়িশা বিধানসভাৰ বিধায়ক হৈছিল তেওঁ কংগ্ৰেছৰ পৰা দুবাৰ বিধায়ক হৈছিল 2019ৰ নিৰ্বাচনৰ পূৰ্বে বিজেডি দলত যোগদান কৰিছিল ওড়িশা চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী আছিল নৱ কিশোৰ দাস কংগ্ৰেছৰ টিকটত 2004 চনত প্ৰথমবাৰলৈ তেওঁ নিৰ্বাচন খেলিছিল 1980 চনতে কংগ্ৰেছত যোগদান কৰিছিল নৱ দাসে হোটেল আৰু ট্ৰান্সপৰ্টৰ তেওঁ ধনী এগৰাকী ব্যৱসায়ী আছিল অলপতে মহাৰাষ্ট্ৰৰ সিগনাগপুৰ শনি মন্দিৰত 1 কোটি টকাৰ সোণৰ কলহ তেওঁ দান দিছিল বিজেডিৰ নতুন কাৰ্যালয়লৈ যোৱাৰ সময়তে গুলিয়াই তেওঁক হত্যা কৰা হ'ল গাড়ীৰ পৰা নামি খোজ কাঢ়িবলৈ লওঁতে তেওঁক এনেদৰে গুলীচালনা কৰে মন্ত্ৰী নৱ দাসক কিয় হত্যা কৰিছিল গোপাল দাসে হত্যাৰ কাৰণ বিচাৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে হত্যাকাৰী এছআই গোপাল দাস মানসিকভাৱে আছিল অসুস্থ পত্নী আৰু চিকিৎসকে নিশ্চিত কৰিছে তথ্য প্ৰায় 10 বছৰ ধৰি মানসিক ৰোগৰ চিকিৎসা কৰি আছে গোপাল দাসে দৰৱ নিয়মিতভাৱে নললে ৰোগৰ তীব্ৰতা বাঢ়ি যায় বুলি মন্তব্য চিকিৎসকৰ বাইপোলাৰ ডিসঅৰ্ডাৰ ৰোগত ভুগি আছিল গোপাল দাস এই ৰোগত ৰোগীৰ সহজতে আৰু সৰু কথাতে খং উঠে পৰৱৰ্তী খবৰ হিন্দুত্ববাদীৰ পাকচক্ৰত সোমাই পৰিছে অসম সাহিত্য সভা এই বিতৰ্কিত মন্তব্য বাগবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ নাৰায়ণপুৰত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশনক বিজেপিৰ অধিৱেশন বুলি অভিহিত কৰিছে শ্বেৰমানে মন্দিয়াত চৰচাপৰি সাহিত্য পৰিষদৰ মুকলি অধিৱেশনত ভাষণ প্ৰদান কৰি অসম সাহিত্য সভাক লৈ বিতৰ্কিত মন্তব্য কৰাৰ লগতে মিয়া নামৰ সমৰ্থনত পুনৰ সৰব হৈ পৰিছে বিতৰ্কিত বিধায়কজন অসম সাহিত্য সভাই মুখত এটা কয় কৰে আন এটা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য শ্বেৰমানৰ মই এতিয়া অসম সাহিত্য সভাক আহ্বান জনাইছোঁ যে আজি আমাৰ দৰে চৰচাপৰি সাহিত্য পৰিষদৰ দৰে সংগঠনে হাজাৰ চেষ্টা কৰিলেও কিছু দুষ্কৃতিকাৰী থাকিব পাৰে কিছুমান মানুহক প্ৰৰোচিত কৰিব পাৰে যদি আপোনালোকে বিচাৰিছে আমি মনে প্ৰাণে বিচাৰোঁ অসমীয়া জাতি হত্যা অনাগত দিনত শক্তিশালী ৰূপত ধন ধৰি উঠক আৰু তাৰ কাৰণে অসম সাহিত্য সভাই উচিত পদক্ষেপ লোৱা উচিত দৃঢ়তাৰে কোৱা উচিত যে এই মিয়া জনগোষ্ঠীৰ মানুহখিনিও অসমীয়া ইয়াৰ লগতে সমস্যা লাইভৰ পৰা বিদায় লোৱাৰ নমস্কাৰ